এটা ব্রেকিং নিউজ ঘোষণা হল অভিভাৱক মন্ত্ৰীৰ তালিকা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৰাজ্যৰ কেইবাখনো জিলাৰ অভিভাৱক মন্ত্ৰীসকলৰ তালিকা ৰামেশ্বৰ তেলীক তিনিচুকীয়া আৰু যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছে অতুল বৰাক কামৰূপ মহানগৰ আৰু ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে চৰণ বড়ো কোকৰাঝাৰ বাক্সা আৰু চিৰাঙৰ দায়িত্ব প্ৰদান কৰা হৈছে সমান্তৰালকৈ অজন্তা নেওগক মৰিগাঁও আৰু কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটাৰ দায়িত্ব প্ৰদান কৰা হৈছে অশোক সিংহলক দৰং আৰু ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে বিমল বৰাক শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দায়িত্ব প্ৰদান কৰা হৈছে বিশ্বজিৎ দৈমাৰীক নলবাৰী আৰু শোণিতপুৰ জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে অশ্বিনী ৰায় চৰকাৰক বঙাইগাঁও আৰু বৰপেটাৰ দায়িত্ব প্ৰদান কৰা হৈছে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে ৰাজ্যৰ অভিভাৱক মন্ত্ৰীসকলৰ এই তালিকা শোণিতপুৰৰ দায়িত্ব প্ৰদান কৰা হৈছে জয়ন্ত মল্ল বড়ুৱাক তামুলপুৰ আৰু গোৱালপাৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে কৌশিক ৰায়ক শ্ৰীভূমি আৰু হাইলাকান্দি জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে একেদৰে কেশৱ মহন্তক দক্ষিণ খালমাৰা মানকাছৰ আৰু লখিমপুৰ জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে কৃষ্ণেন্দু পালক কাছাৰ আৰু ডিমা হাছৰ দায়িত্ব প্ৰদান কৰা হৈছে নীলিমা দেৱীক বজালী আৰু ওদালগুৰি জিলাৰ দায়িত্ব দিয়া হৈছে একেদৰে পীযুষ হাজৰিকাক নগাঁও জিলা আৰু হুজাই জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰো অভিভাৱক মন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰা হৈছে পীযুষ হাজৰিকাক ইফালে ডক্টৰ ৰণোজ পেগুক বিশ্বনাথ আৰু গোলাঘাট জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজহুৱা কৰে এই তালিকা আৰু এই সন্দৰ্ভত আমি পোনপটীয়াকৈ সবিশেষ তথ্য জানিবৰ বাবে পুনে পুনে ফোনযোগে সংযুক্ত হ'ব বিচাৰিছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে মুকুট ৰয় যিহেতু অভিভাৱক মন্ত্ৰীৰ তালিকা ইতিমধ্যে প্ৰকাশ কৰা হৈছে এই মুহূৰ্তত আপোনাৰ কাষলৈ আহিছোঁ সবিশেষ কি তথ্য আছে হয় মনজিত চাওক আপুনি নিশ্চয় মন কৰিছে যে যোৱা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হৈছিল কাৰণ 12 মেত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি 5 গৰাকী মন্ত্ৰী শপত গ্ৰহণ কৰিছিল আৰু যোৱা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা আৰু সেইদিনা সন্ধিয়াৰ ভাগত ৰাজ্যিক কেবিনেটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হয় আৰু যেতিয়া ৰাজ্যিক কেবিনেটৰ দ্বিতীয়খন বৈঠক অনুষ্ঠিত হোৱাৰ পিছত সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিছিল তেতিয়া এটা কথা আৰম্ভণিতে উল্লেখ কৰিছিল যে দপ্তৰসমূহ বিতৰণৰ ক্ষেত্ৰত হয়তো কিছুদিন পলম হ'ব কাৰণ সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে আৰু পৰ্যালোচনাৰ অন্তত দপ্তৰসমূহ বিতৰণ কৰা হ'ব বুলি তেওঁ উল্লেখ কৰিছিল সমান্তৰালকৈ উল্লেখ কৰিছিল যে আগন্তুক 24 ঘণ্টাৰ ভিতৰতেই যি ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবে অভিভাৱক মন্ত্ৰীৰ তালিকা ঘোষণা কৰা হ'ব আৰু সেই অনুসাৰে মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্স হেণ্ডেলৰ জৰিয়তে অভিভাৱক মন্ত্ৰীসকলৰ তালিকা ঘোষণা কৰিছে আপুনি ইতিমধ্যে উল্লেখ কৰিছিলে কোন মন্ত্ৰীক কোন জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে কাৰণ 16 গৰাকীকৈ মন্ত্ৰী বৰ্তমান অসম মন্ত্ৰীসভাত আছে আৰু এই 16 গৰাকীৰ ভিতৰত মন্ত্ৰী পীযুষ হাজৰিকাক 4খন জিলাৰ দায়িত্ব অৰ্পণ কৰিছে তাৰ ভিতৰত নগাঁও হোজাই কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং অনুৰূপ ধৰণৰ 3খন যি জিলাৰ দায়িত্ব অৰ্পণ কৰা হৈছে মন্ত্ৰী চৰণ বড়োক তেখেতে দায়িত্বত থাকিব কোকৰাঝাৰ বাক্সা আৰু চিৰাং জিলাত বাকী যিসকল আন 14 গৰাকী মন্ত্ৰী আছে প্ৰত্যেকগৰাকী মন্ত্ৰীয়ে 2খন জিলাৰ অভিভাৱকৰ দায়িত্বত থাকিব আৰু প্ৰতিখন জিলাৰ যি জিলা প্ৰশাসন আছে জিলা প্ৰশাসনসমূহে সকলো আঁচনি হওক বা চাকৰিৰ বদলীকৰণ বিভিন্ন পদৰ বদলীকৰণ আদি সকলো বিষয় সম্পৰ্কত অভিভাৱক মন্ত্ৰীৰ যি পৰামৰ্শ বা তেওঁলোকৰ অনুমোদন অত্যন্ত বাধ্যতামূলকভাৱে বিবেচিত হ'ব আৰু সেই অনুসাৰে ৰামেশ্বৰ তেলী মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে তিনিচুকীয়া আৰু যোৰহাট জিলাৰ দায়িত্বত থাকিব মন্ত্ৰী অতুল বৰাই কামৰূপ মহানগৰ আৰু ধেমাজি জিলাৰ দায়িত্বত থাকিব মন্ত্ৰী অজন্তা নেওগক দায়িত্ব অৰ্পণ কৰা হৈছে মৰিগাঁও আৰু কামৰূপ জিলাৰ ক্ষেত্ৰত অশ্বিনী ৰায় চৰকাৰক দায়িত্ব অৰ্পণ কৰা হৈছে বঙাইগাঁও আৰু বৰপেটা জিলাত মন্ত্ৰী অশোক সিংহলক দায়িত্ব অৰ্পণ কৰা হৈছে দৰং আৰু ধুবুৰী জিলাৰ মন্ত্ৰী বিমল বৰাক এই দায়িত্ব অৰ্পণ কৰিছে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ক্ষেত্ৰত মন্ত্ৰী বিশ্বজিৎ দৈমাৰীক এই দায়িত্ব অৰ্পণ কৰা হৈছে নলবাৰী আৰু শোণিতপুৰ জিলাৰ ক্ষেত্ৰত জয়ন্ত মল্ল বড়ুৱাক তামুলপুৰ আৰু গোৱালপাৰা কৌশিক ৰায়ক শ্ৰীভূমি আৰু হাইলাকান্দি কেশৱ মহন্তক দক্ষিণ হালমৰা মানকাছৰ আৰু উত্তৰ লখিমপুৰ কৃষ্ণেন্দু পালক ডিমা হাছাও আৰু কাছাৰ নীলিমা দেৱীক বজালী আৰু ওদালগুৰি ডাক্তৰ বিশ্বনাথ আৰু গোলাঘাট সমান্তৰালকৈ মন্ত্ৰী সুশান্ত বৰগোহাঁইক মাজুলী আৰু ডিব্ৰুগড় জিলাৰ অভিভাৱক হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছে গতিকে এই যেতিয়ালৈকে দপ্তৰসমূহ বিতৰণ কৰা নহয় তেতিয়ালৈকে যি ধৰণৰ প্ৰাকৃতিক দুৰ্যোগে হওক বা অন্যান্য যি সকলো ধৰণৰ বিষয়সমূহৰ ক্ষেত্ৰত তেওঁলোকে সংশ্লিষ্ট জিলাৰ অভিভাৱকৰ দায়িত্ব ৰূপায়ণ কৰিব তাৰ কাৰণে কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইগৰাকী মন্ত্ৰীকে এই দায়িত্ব
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।